চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ নিমনগৰ উদয়পুৰত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। ঘৰত কোনো নথকা অৱস্থাত পত্নীয়ে দাৰে ঘপিয়াই 65 বছৰীয়া ৰোগীয়া স্বামীক হত্যা কৰি নিজেও বাৰীৰ পাছফালে থকা লিচু গছত চিপ লৈ আত্মহত্যা কৰে। স্বামীৰ নাম জৰিয়া সিং ঘাটোৱাৰ আৰু ঘাতক পত্নীৰ নাম হৈছে দুৰ্গেশ্বৰী ঘাটোৱাৰ। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে। দীৰ্ঘদিন ধৰি স্বামী স্ত্ৰীৰ মাজত সংঘাত চলি আছিল। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ কৰুণ পৰিণতিত স্বামী স্ত্ৰীৰ কৰুণ মৃত্যুক আঁকোৱালি লয়। উক্ত ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি ঘৰত কোনো নথকা অৱস্থাতে মায়ে দেউতাক দাৰে ঘাপ মাৰিলে, তাৰপৰা মাও নিজে আত্মহত্যা কৰিছে। কিবা কাজিয়া হৈ আছিল নেকি? কাজিয়া তেনেকৈ হোৱা নাছিলে, এই মাৰ অলপ মানসিক টাইপৰ অলপ কিবা এটা হৈ আছিলে চাগে। তাৰপৰা দেউতাক ইমান ভাল পোৱা নাছিলে আৰু চাব পৰা নাছিলে, তেনেকুৱাতে কিবা হ'ল চাগে। আগত হৈছিলে, তাৰপৰা দেউতাটো বেমাৰী আছিলে ন, এতিয়া হোৱা নাছিলে আৰু। প্ৰায় 11:30 মান হ'ব। ল'ৰা দুটা, ছোৱালী দুজনী। ছোৱালী দুজনী বিয়া হ'ল। দেউতাৰ 65 মান হ'ল, তাৰ মাৰ 52। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।